নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি বৰ এটা ভাল লগা বিষয় লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মিচিং জনগোষ্ঠীৰ আগশাৰীৰ মঞ্চ, বিশেষকৈ মিচিং জনগোষ্ঠীৰ আগশাৰীৰ বৌদ্ধিক মঞ্চ সদৌ মিচিং শিক্ষক সমাজ। সদৌ মিচিং শিক্ষক সমাজে জন্মকালৰ পৰা আজিৰ তাৰিখলৈকে যি কাম কৰি আছে আচলতে অভূতপূৰ্ব, যথেষ্ট ভাল কাম কৰি আছে। আৰু আমি হয়তো সদৌ মিচিং শিক্ষক সমাজ এটা প্ৰাণৱন্ত অনুষ্ঠান আৰু শক্তিশালী অনুষ্ঠান, আৰু যি অনুষ্ঠানৰ জৰিয়তে মিচিং জনগোষ্ঠীৰ যিসকল প্ৰতিভাই আৰ্থিক হয়তো অভাৱৰ কাৰণে ভালদৰে পঢ়া শুনা কৰিব পৰা নাই, গতিকে তেনে মেধাৱী ছাত্ৰ ছাত্ৰীসকলকো হয়তো সহায়ৰ হাত আগবঢ়াইছে। ইয়াৰ উপৰিও আৰ্তজনক সহায়, বিপদৰ বন্ধুজনক সহায়, গতিকে সেইখিনি কাম মিচিং শিক্ষক সমাজে কৰি আছে। আগন্তুক 21 আৰু 22 ডিচেম্বৰত জেংৰাইমুখ মহাবিদ্যালয়ত সদৌ মিচিং শিক্ষক সমাজৰ দুদিনীয়াকৈ অধিৱেশন হ'ব। আৰু উক্ত অধিৱেশনৰ পূৰ্বে যোৰহাট জিলা সমিতিয়ে আজিৰ তাৰিখত তেওঁলোকতো এখন জৰুৰী বৈঠকত মিলিত হৈছে যোৰহাট জিলা সমিতিৰ সমূহ শিক্ষক সমাজে। আৰু আজি আলোচনা কৰা হ'ব আগন্তুক অধিৱেশনৰ বিষয়ে, কিছু কথা ইয়াত আলোচনা কৰা হ'ব। আৰু আজি কি বিষয়ে আলোচনা কৰা হ'ব সেই বিষয়ে মই জানিব বিচাৰিম। যোৰহাট জিলা শিক্ষক সমাজৰ সন্মানীয় সভাপতি আমাৰ মাজত আছে, যাদৱ দলে ডাঙৰীয়া। আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজি সভাত কি বিষয়ে ঠাই পাব? আজিৰ সভাত আমাৰ যিহেতু আগন্তুক কেন্দ্ৰীয় অধিৱেশন আহিছে, কেন্দ্ৰীয় অধিৱেশনৰ আমি যিহেতু যোৰহাট জিলা সমিতিয়ে তাত প্ৰতিনিধিত্ব কৰিব লাগিব, আৰু আমি তাত কেনেদৰে কৰা হ'ব সেইখিনি আজিৰ দিনটোত আলোচনা কৰা হ'ব। আৰু আমাৰ সমিতি আগন্তুক সময়বোৰত কেনেদৰে কাম কৰিম আৰু ভৱিষ্যতে কেনেকৈ আমি আগবাঢ়িম সেইখিনি সম্পৰ্কতো আলোচনা কৰিম। আৰু আমি যিহেতু অকল ধৰা আমাৰ শিক্ষক সমাজ বুলিয়েই নহয়, আমাৰ মিচিং সমাজৰ যিটো আমাৰ উত্তৰণ, শৈক্ষিক দিশতে বা বৌদ্ধিক দিশত তেনেকৈ যিকোনো দিশতে আমি আগবঢ়াই নিবৰ কাৰণে আমি কেনেদৰে শিক্ষক সমাজে পদক্ষেপ ল'ম সেইখিনি সম্পৰ্কেও আজি আলোচনা কৰা হ'ব। আজি ত্যাগস্থিত আমাৰ ভৱত হোচাৰৰ গৃহত আমি সদৌ মিচিং শিক্ষক সমাজৰ যোৰহাট জিলা সমিতিৰ প্ৰথমটি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। আজিৰ সভাত আমাৰ আগন্তুক 21-22 ডিচেম্বৰ 2024 তাৰিখে হ'বলগীয়া আমাৰ যি জেংৰাইমুখ সাধাৰণ অধিৱেশন আছে, এই অধিৱেশনৰ প্ৰথম অৱস্থাত আমি কেনেধৰণৰ পদক্ষেপ ল'লে আমাৰ জিলা সমিতিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিব তেনেধৰণৰ কথা ইয়াতে আলোচনা হৈ গ'ল। আৰু ইয়াত যথেষ্ট আমি বৌদ্ধিকভাৱে পৰিপক্ক আমাৰ শিক্ষাগুৰুসকল আজি উপস্থিত আছিল। তেখেতসকলৰ মতামতে আমাক যথেষ্ট আমাৰ যোৰহাট জিলা সমিতিক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাত নিশ্চিতভাৱে আমাক উদগনি যোগাইছে। আজিৰ সভাত কিছু সিদ্ধান্ত গ্ৰহণ কৰা হয়। আমি প্ৰত্যেকগৰাকী যোৰহাটৰ স্থানীয় যিসকল শিক্ষক আছে এইসকলক আমি সুশৰী আমি সাক্ষাৎ কৰিম আৰু তেখেতসকলৰ পৰামৰ্শ গ্ৰহণ কৰিম। আৰু আগন্তুক সাধাৰণ অধিৱেশনত সদৌ মিচিং শিক্ষক সমাজৰ যি লক্ষ্য উদ্দেশ্য আছে, লক্ষ্য উদ্দেশ্যৰ লগত আৰু অতিৰিক্ত কিবা লক্ষ্য উদ্দেশ্য আমাৰ ফালৰ পৰা সংযোজন কৰিব পাৰি নেকি, তেনেধৰণৰ কথা আজি আলোচনা হয়। আৰু তেখেতসকলৰ আমি পৰামৰ্শ লৈ আমি ডেফিনেটলি আমাৰ জিলা সমিতিয়ে এইখিনি কথা উপস্থাপন কৰিব। গতিকে ধন্যবাদ।